প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই ৰাসায়নিক বিক্ৰিয়াৰ বিষয়ে বৰ্তমান ক'বলৈ যাওঁ আৰু ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰসমূহ তোমালোকক বিতংভাৱে বুজাই দিম আজি। ৰাসায়নিক বিক্ৰিয়া তোমালোকে জানা যে জীৱ বিক্ৰিয়াত মৌল বা যৌগ এটাৰ ৰাসায়নিক ধৰ্মৰ পৰিৱৰ্তন ঘটাই নতুন যৌগৰ উৎপন্ন হয়, তেনে প্ৰক্ৰিয়াক ৰাসায়নিক বিক্ৰিয়া বোলা হয়। ৰাসায়নিক বিক্ৰিয়া তোমালোকে জানা যে কোনোবা এটা পাত্ৰত যদি আমি সালফিক এচিড থলোঁ, তাতে জিংকৰ মৌল অলপ তাত পেলাই দিলোঁ, পেলাই দিয়াৰ লগে লগে জিংক আৰু সালফিক এচিডৰ মাজত ৰাসায়নিক বিক্ৰিয়া ঘটি জিংক সালফেট আৰু হাইড্ৰজেন গেছৰ উৎপন্ন হয়। গতিকে তোমালোকক ৰাসায়নিক বিক্ৰিয়া ঘটা দুটা পাত্ৰ তোমালোকক দেখুওৱা হৈছে। ৰাসায়নিক বিক্ৰিয়া 5 প্ৰকাৰৰ: সংযোজন বিক্ৰিয়া, বিয়োজন বিক্ৰিয়া, অপসাৰণ বিক্ৰিয়া, ডি অপসাৰণ বিক্ৰিয়া, ৰেডক্স বিক্ৰিয়া বা জাৰণ বিজাৰণ বিক্ৰিয়া। এতিয়া আমি আহোঁ যে সংযোজন বিক্ৰিয়া কাক বোলে? যি বিক্ৰিয়াই 2 বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়, তাক সংযোজন বিক্ৰিয়া বোলে। তোমালোকক দেখুওৱা হৈছে এ আৰু বি দুটা বিক্ৰিয়ক পদাৰ্থ। এটা নীলা এটা ৰঙা ৰঙৰ দিয়া হৈছে আৰু নতুন পদাৰ্থ এটা সৃষ্টি হৈছে, সেইটো বিক্ৰিয়াজাত পদাৰ্থ। ই এটা বেলেগ ৰং দিয়া হৈছে। তেনেধৰণে তোমালোকক ইয়াৰ ৰাসায়নিক বিক্ৰিয়া সম্পৰ্কে তোমালোকক বুজাবলৈ যাওঁতে মই দেখুৱাইছোঁ হাইড্ৰজেন আৰু ক্লৰিন দুটাৰ মাজত ৰাসায়নিক বিক্ৰিয়া ঘটি হাইড্ৰক্লৰিক এচিড উৎপন্ন হৈছে। দুটা হাইড্ৰজেনৰ পৰমাণু অৰ্থাৎ H2, দুটা অক্সিজেনৰ পৰমাণু অৰ্থাৎ O2 লগ লাগি হাইড্ৰক্লৰিক এচিড উৎপন্ন হৈছে। ইয়াত হাইড্ৰজেনৰ ৰংটো আৰু ক্লৰিনৰ ৰংটো তোমালোকে লক্ষ্য কৰা, আৰু নতুন যৌগটো হাইড্ৰক্লৰিক এচিড উৎপন্ন হৈছে। ইয়াৰ পাছত আহোঁ আমি বিয়োজন বিক্ৰিয়া। যি বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ একাধিক সৰল বিক্ৰিয়াজাত পদাৰ্থলৈ ভাঙি যায়। আকৌ বুজোৱা, যি বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ একাধিক সৰল বিক্ৰিয়াজাত পদাৰ্থলৈ ভাঙি যায়। যেনে এ বিটো দেখিছা, এটা বেলেগ ৰঙত দিছোঁ। এই বিক্ৰিয়ক পদাৰ্থটো কিবা প্ৰকাৰে ভাঙি গৈ এ এটা নতুন পদাৰ্থ, বি এটা নতুন পদাৰ্থলৈ ৰূপান্তৰিত হৈছে। এ বি যদি এটা যৌগ হয়, এ এটা মৌল, বি এটা মৌল। ঠিক তেনেধৰণে কেলছিয়াম কাৰ্বনেট পোৰা চূণশিল ভাঙি গৈ কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড গেছলৈ ৰূপান্তৰিত হয়। চূণশিল ভাঙি গৈ পোৰা চূণ আৰু কাৰ্বন ডাই অক্সাইড গেছলৈ ৰূপান্তৰিত হৈছে। গতিকে তোমালোকে দেখিলা যে এটা যৌগ পদাৰ্থ ভাঙি দুটা বেলেগ বেলেগ পদাৰ্থলৈ ৰূপান্তৰিত হৈছে। গতিকে ইয়াত দেখা গৈছে যে এটা পদাৰ্থ ভাঙি দুটা বা ততোধিক পদাৰ্থৰ সৃষ্টি হয়, আৰু সেয়ে ইয়াক বিয়োজন বিক্ৰিয়া বোলা হয়। তাৰ পিছলৈ আহোঁ আমি অপসাৰণ বিক্ৰিয়া। কোনো ৰাসায়নিক বিক্ৰিয়াত যি ধাতুৱে কম সক্ৰিয় ধাতুক অপসাৰণ কৰি নতুন যৌগৰ গঠন হয়। এই অপসাৰণ বিক্ৰিয়া বুজাবলৈ যাওঁতে তোমালোকক এটা বিষয়ে তোমালোকক বুজাব লাগিব যে ধাতুৰ সক্ৰিয়তাৰ কেনেধৰণে নিৰ্ভৰ কৰে। এই বিক্ৰিয়াত আটাইতকৈ সক্ৰিয় ধাতুসমূহৰ ভিতৰত আটাইতকৈ
বেছি সক্ৰিয় ধাতু হ'ল পটাছিয়াম, তাতকৈ কম সক্ৰিয় ছডিয়াম, তাতকৈ কম সক্ৰিয় কেলছিয়াম, তাতকৈ কম মেগনেছিয়াম, তাতকৈ কম এলুমিনিয়াম, তাতকৈ কম জিংক, তাতকৈ কম আইৰণ, টিন, লেড, কপাৰ, মাৰ্কাৰী, চিলভাৰ, প্লেটিনাম আৰু গোল্ড। গোল্ডটো হ'ল আটাইতকৈ কম সক্ৰিয় ধাতু, অৰ্থাৎ একেবাৰে তলত আছে। গতিকে এই বেছি সক্ৰিয় ধাতুৱে কম সক্ৰিয় ধাতুক অপসাৰণ কৰে এই বিক্ৰিয়াত। তোমালোকে দেখিছা ইয়াত চিত্ৰত চোৱা এ ধাতু আৰু বি চি যৌগ। এতিয়া এই বি চি যৌগৰ পৰা বি ধাতুক অপসাৰণ কৰিছে, কিয়নো বি ধাতুটো এ ধাতুতকৈ কম সক্ৰিয় হোৱাৰ হেতুকে তাক প্ৰতিস্থাপন কৰি তাক খেদি পঠিয়াই নতুন যৌগ এ চি গঠিত হৈছে। গতিকে যেনেকৈ উদাহৰণস্বৰূপে যাওঁ, আইৰণ আৰু কপাৰ ছালফেট মাজত ৰাসায়নিক বিক্ৰিয়া ঘটি আইৰণ ছালফেট আৰু কপাৰ উৎপন্ন হৈছে। আইৰণ ছালফেট আৰু কপাৰ উৎপন্ন হোৱাত আমি দেখা গৈছে যে কপাৰটোক খেদি পঠিয়াইছে, অৰ্থাৎ প্ৰতিস্থাপন কৰিছে, কিয়নো কপাৰ আইৰণতকৈ কম সক্ৰিয়। এতিয়া দ্বিতীয়তে আৰু এটা অপসাৰণ বিক্ৰিয়া আছে। অপসাৰণ বিক্ৰিয়া দুই প্ৰকাৰৰ। আন এটা হ'ল ডি অপসাৰণ বিক্ৰিয়া। ডি অপসাৰণ বিক্ৰিয়া হ'ল যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে, তাকে ডি অপসাৰণ বিক্ৰিয়া বোলে। আকৌ শুনা, যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে তাকে ডি অপসাৰণ বিক্ৰিয়া বোলে। আয়নৰ বিনিময় মানে তোমালোকে দেখিছা এ বি চি ডি দুটা বেলেগ বেলেগ যৌগ। ইয়াৰ পৰা এ পজিটিভ যৌগ, বি নেগেটিভ যৌগ, অৰ্থাৎ যোগাত্মক আৰু বি ঋণাত্মক, আনহাতে চি যোগাত্মক, ডি ঋণাত্মক। যোগাত্মক এ যোগাত্মকে ডি ঋণাত্মকৰ লগত লগ লাগি নতুন যৌগ গঠন হৈছে, আৰু বি ঋণাত্মকে চি যোগাত্মকৰ লগত লগ লাগি নতুন যৌগ গঠন হৈছে। গতিকে বিক্ৰিয়ক পদাৰ্থ এ বি আৰু চি ডি দুটাৰ মাজত ৰাসায়নিক বিক্ৰিয়া ঘটি এ ডি আৰু বি চি গঠন হৈছে। গতিকে ইয়াক আমি ডি অপসাৰণ এইটো কাৰণে কোৱা হৈছে, দুই প্ৰকাৰে অপসাৰণ ঘটিছে। প্ৰথমতে এ ডিৰ মাজত অপসাৰণ ঘটি এ ডি হৈছে, বি আৰু ডিৰ মাজত চিৰ মাজত অপসাৰণ ঘটি বি চি হৈছে। তাৰ পাছত আহোঁ আমি উদাহৰণস্বৰূপে আমি দেখোঁ ছডিয়াম ছালফেট, বেৰিয়াম ক্লৰাইড, বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্লৰাইড। ছডিয়াম যোগাত্মক ধাতু, ছালফেট ঋণাত্মক ধাতু। গতিকে বেৰিয়াম আৰু ছালফেটৰ নতুন যৌগ গঠন হৈছে, আনহাতে ছডিয়াম যোগাত্মক, ক্লৰিন নেগেটিভ, ইহঁত দুটাৰ মাজত লগ লাগি ছডিয়াম ক্লৰাইড যৌগৰ গঠন হৈছে। এতিয়া আহোঁ আমি ৰেডক্স বিক্ৰিয়া, জাৰণ বিজাৰণ বিক্ৰিয়া। এই বিক্ৰিয়াত আমি দেখিছোঁ যে এটা উদাহৰণ প্ৰথমে তোমালোকক দেখিছোঁ যে কপাৰ অক্সাইড আৰু হাইড্ৰজেন গেছ এই দুটাৰ মাজত ৰাসায়নিক বিক্ৰিয়া ঘটি, ভালকৈ চোৱা, ৰাসায়নিক বিক্ৰিয়া ঘটি কপাৰ আৰু পানীৰ সৃষ্টি হৈছে। ইয়াত এটাত দেখিলা হাইড্ৰজেনৰ লগত অক্সিজেনটো যোগ হৈছে, আৰু কপাৰ অক্সাইডৰ পৰা অক্সিজেনটো হাইড্ৰজেনে লৈছে আৰু কপাৰটো অকলশৰীয়াকৈ ৰাখিছে। গতিকে কপাৰৰ পৰা অক্সিজেনটো গুচি গ'ল, গতিকে বিজাৰণ হ'ল, আৰু হাইড্ৰজেনৰ লগত অক্সিজেন যোগ হ'ল, গতিকে ই জাৰণ হ'ল। জাৰণৰ চৰ্তসমূহ, এই ৰেডক্স বিক্ৰিয়াত তোমালোকে দুটা চৰ্ত পাবা। এটা হ'ল জাৰণৰ চৰ্তসমূহ। জাৰণৰ চৰ্তসমূহ অক্সিজেন লাভ হ'ল, হাইড্ৰজেন আঁতৰ কৰে, নেগেটিভ বিদ্যুৎ ঋণাত্মক যোগ হয়, বিদ্যুৎ ধনাত্মক মৌলৰ অপসাৰণ ঘটে, ইলেক্ট্ৰন লাভ কৰে। আৰু বিজাৰণৰ চৰ্তসমূহ হ'ল অক্সিজেন হেৰুৱাই হাইড্ৰজেন লাভ কৰে, বিদ্যুৎ ঋণাত্মক মৌল অপসাৰণ ঘটে, বিদ্যুৎ ঋণাত্মক মৌল যোগ হয়, ইলেক্ট্ৰন লাভ কৰে। গতিকে
ৰেডক্স বিক্ৰিয়াৰ বিষয়ে তোমালোকে জাৰণ আৰু বিজাৰণ এই দুইটা চৰ্তসমূহ তোমালোকে জানিলা। ইয়াৰ অধিক ৰাসায়নিক সমীকৰণ আছে যে ইয়াত যোগাত্মক ধাতুটোৱে ঋণাত্মকৰ লগত যোগ হয়, তেনেকৈ ঋণাত্মকে যোগাত্মকৰ লগত যোগ হয়, নতুন নতুন যৌগৰ গঠন হয়। ছাত্ৰসকল, তোমালোকক এতিয়া মই ইয়াত বিভিন্ন ৰং দিছোঁ। এই ৰংসমূহ তোমালোকে লক্ষ্য কৰিবা আৰু কিয় দিয়া হৈছে সেইটো লক্ষ্য কৰি তোমালোকে নুবুজিলে সুধিবা যে বিভিন্ন পদাৰ্থৰ বিভিন্ন ৰং আৰু নতুন নতুন পদাৰ্থৰ বেলেগ ধৰণে ৰং সন্নিৱিষ্ট কৰা হৈছে। গতিকে মই এই ৰাসায়নিক বিক্ৰিয়াৰ পৰা তোমালোকক মই এইটোৱে বুজাইছোঁ যাতে তোমালোকে এই পাঠটো ভালদৰে বোধগম্য হয় আৰু তোমালোকে ইয়াৰ পৰা বিভিন্ন প্ৰশ্ন নাজানিলে মোক সুধিবা আৰু লগতে যিকোনো প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা কৰিব পাৰিবা। কিতাপত থকা প্ৰশ্নবোৰ কৰিবা, লগতে ইয়াৰ পৰা সৰু সৰু প্ৰশ্নবোৰ, বিশেষকৈ ৰাসায়নিক বিক্ৰিয়া বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ৰাসায়নিক বিক্ৰিয়াবোৰ কেনেধৰণে ঘটে সেইবোৰো তোমালোকে জানি ল'বা। গতিকে মই এতিয়া তোমালোকৰ পৰা এই বিজ্ঞানৰ ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ এই পাঠটো তোমালোকক বুজালোঁ আৰু ইয়াত তোমালোকে নিশ্চয় ভালদৰে বুজিছা। ধন্যবাদ।